মই এটা মেথছৰ টিপ তোমালোকক দেখুৱাম। এই অংককেইটা দীঘল পূৰণৰ অংক, গতিকে আমি সহজতে এক লাইনত কেনেকৈ কৰিব পাৰোঁ সেইটো মই দেখুৱাম। এইটো এতিয়া কি আছে, 6 1 গুণ কিমান পাতিলোঁ, 6 পাতিলোঁ। তাৰপিছত 1 1 গুণ 1 পাতিলোঁ। তাৰপিছত এই দুটা কি কৰি দিয়া, যোগ কৰি দিয়া। 6 1 কিমান, 7 পাতি দিয়া। এইটোৱে উত্তৰ হ'ব। তাৰপিছত এইটো 3 3 গুণ 9, 1 1 গুণ 1, এই 3 3 কি পাতি দিয়া, 6 পাতি দিয়া। এইটো 7 2 গুণ 8, 1 1 গুণ 1, 4 2 কিমান হ'ব, 6 হ'ব। ঠিক তেনেকৈ 2 1 গুণ 2, 1 1 গুণ 1, 2 1 কিমান, 3। এইদৰে আমি কি কৰিব পাৰোঁ, পূৰণ অংক সহজতে এলাইনতে কৰিব পাৰোঁ। গতিকে মই তোমালোকক এইটো জাষ্ট টিক দেখুৱালোঁ। এই টিকটোৰ পিছত মই এটা এনেকুৱা বস্তু দেখুৱাম, তোমালোকে আচৰিত পাবা, যেনে 1 আৰু 2ৰ মাজত কিবা সংখ্যা থাকিব পাৰে নেকি, সেই বিষয়েও আমি ইয়াত কি কৰিম, তোমালোকক দেখুৱাম। আৰু এইবিলাক সংখ্যা ৰেখাত কেনেকৈ প্ৰকাশ কৰিব লাগে সেই বিষয়েও দেখুৱাম। যদি তোমালোকে কি কৰা, এই চেনেলটোত নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ বুলি আশা থাকিল। এতিয়া মই 1 আৰু 2ৰ মাজত থকা সংখ্যা কেনেকৈ নিৰ্ণয় কৰিব লাগে সেই বিষয়ে শিকাম। হেল্ল' ষ্টুডেণ্ট, আমি 1 আৰু 2ৰ মাজত বা 2 আৰু 3ৰ মাজত কিবা সংখ্যা আছেনে? আমি জানোনে ইহঁতৰ মাজতো কিবা সংখ্যা থাকিব পাৰে? আমি স্বাভাৱিকতে যিবিলাক গণি যাওঁ, যেনে 1 2 3 4 5 6 এনেকৈ গণি যাওঁ। কিন্তু তোমালোকে এই কথাটো বহুতে নাজানা হ'ব পাৰে, যেনে 1 আৰু 2ৰ মাজতো যে কিবা সংখ্যা আছে, ঠিক তেনেকৈ 2 আৰু 3ৰ মাজতো যে কিবা সংখ্যা আছে, সেই কথাটো কিছুমানে জানে, কিছুমানে নাজানে। এতিয়া 1 আৰু 2ৰ মাজতনো কি সংখ্যা আছে? মই তোমালোকক এতিয়া 1 আৰু 2ৰ মাজত কি সংখ্যা থাকিব পাৰে সেইটো ক'ম। যেনে ধৰা, এটা চকলেটৰ দাম 50 পইচা, তেতিয়াহ'লে 3টা চকলেটৰ দাম কিমান? যদি এটা চকলেটৰ দাম 50 পইচা হয়, 3টা চকলেটৰ দাম 1 টকা 50 পইচা। এই 1 টকা 50 পইচাটো কাৰ মাজত থাকিব? 1ৰ পিছত নে, 2ৰ পিছত নে, 3ৰ পিছত, বা কাৰ মাজত থাকিব? সেই সংখ্যাটো 1 আৰু 2ৰ মাজত থাকিব। ইয়াৰ মাজত থকা সংখ্যাবিলাকক কি বুলি কোৱা হয়, আমি সেই বিষয়েও জানিম। স্বাভাৱিকতে আমাক যদি স্বাভাৱিক সংখ্যা বুলি কয়, তেতিয়াহ'লে 1 আৰু 2ৰ মাজত কোনো সংখ্যা নাই, বা 2 আৰু 3ৰ মাজত কোনো সংখ্যা নাই। কিন্তু যদি আমাক পৰিমেয় সংখ্যা বুলি কয়, অৰ্থাৎ ভগ্নাংশ, অৰ্থাৎ দশমিকৰ অংকবিলাকৰ কথা কয়, তেতিয়াহ'লে দশমিকৰ অংকবিলাক আমাৰ কি আছে, 1 আৰু 2ৰ মাজতো থাকিব পাৰে। যেনে 1.1, 1.1টো 1 আৰু 1ৰ পিছত, কিন্তু 2ৰ আগত। ঠিক তেনেকৈ 1.2, 1.3, 1.4 এনেকুৱা সংখ্যাবিলাক 1 আৰু 2ৰ মাজত আছে। এতিয়া কিমানটা আছে? 1 আৰু 2ৰ মাজত কিমানটা সংখ্যা আছে তোমালোকে ক'ব পাৰিবানে? কোনোবাই ক'বা 10টা, কোনোবাই ক'ব 20টা। কিন্তু 1 আৰু 2ৰ মাজত কিমানটা সংখ্যা আছে আমি গণি শেষ কৰিব নোৱাৰোঁ। গতিকে এইটো এটা আচৰিত কথা নহয়নে? 1 আৰু 2ৰ মাজতো ইমান সংখ্যা সোমাই থাকিব পাৰেনে? গতিকে আমি ইয়াৰ মাজত সোমাই থকা সংখ্যাবিলাক বিচাৰি উলিয়াব পাৰোঁ। আকৌ ইয়াৰ মাজত থকা সংখ্যাবিলাক আমি কি উলিয়াব পাৰোঁ, বিচাৰি উলিয়াব পাৰোঁ। আৰু এই সংখ্যাবিলাক আমি 1 2 3 4 এইবিলাক সংখ্যা ৰেখা আমি পাইছিলোঁ। সংখ্যা ৰেখাডাল কেনেকুৱা আছিল, যেনে এতিয়া ধৰা এডাল এনেকুৱা সংখ্যা ৰেখা আছিল। এই সংখ্যা ৰেখাডালত আমি কি কৰিছিলোঁ, 0ৰ পৰা সোঁফালে যদি যাওঁ, তেতিয়াহ'লে এইটো ধনাত্মক 1 2 3 এনেকৈ যাই থাকিম। আকৌ বাওঁফালে আহিলে কি হ'ব, -1 -2 -3 এনেকৈ আহিব। অৰ্থাৎ ইফালে 1 2 3 -1 -2 -3। এতিয়া এই সংখ্যাবিলাকৰ মাজত ইয়াত আমি এই ঘৰটোত আমাৰ আৰু 10টা ঘৰ থাকে, এনেকুৱা সৰু সৰু 10টা ঘৰ থাকে।
আকৌ তাৰেও প্ৰত্যেকটো ঘৰক আকৌ ভাগ কৰিলে তাৰে মাজতো আকৌ 10টা ঘৰ থাকে, আকৌ তাৰেও সৰু ঘৰ এটা ভাগ কৰিলে আকৌ তাৰে মাজত 10টা ঘৰ থাকে। এনেকৈ অসংখ্য ঘৰ আমি ইয়াৰ মাজত সোমাই থাকিব পাৰে। এতিয়া আমাৰ সংখ্যা ৰেখাত যদি আমাক এটা সংখ্যা বহুৱাব দিয়ে, যেনে 2/5 এই সংখ্যাটো যদি সংখ্যা ৰেখাত বহাব দিয়ে ক'ত বহিব? তোমালোকে সংখ্যা ৰেখাত বহাব লাগে। ইয়াত যিহেতু আমাৰ অসংখ্য ঘৰ আছে, আমাৰ ইয়াতে হৰত কি আছে? 5 আছে। যদি 5 থাকে তেতিয়াহ'লে এই ঘৰটোক 5টা ভাগত ভাগ কৰিব লাগিব। তাৰ আগতে আমি জানি ল'ব লাগিব এই সংখ্যাটো কোনটো ভাগত থাকিব, ইয়াত থাকিব নে ইয়াত থাকিব নে ইয়াত থাকিব। যদি লবটো সৰু হয়, হৰটো ডাঙৰ হয়, তেতিয়াহ'লে ই কাৰ মাজত থাকিব? আমি সেইটো যদি জানাত অসুবিধা হয় তেতিয়াহ'লে আমি 2ক কি কৰি চাম? 5ৰে হৰণ কৰি চাম। 5ৰে 2 হৰণ কৰিলে দশমিক আহিল। দশমিকৰ দিয়াৰ লগে লগে ইয়াত এটা কি আহিল? 0 আহিল। আমি দশমিক দিয়াৰ আগতে এটা 0 দি ল'ব লাগে। 0 আহিল, গতিকে 5 4 গুণ 20, অৰ্থাৎ দশমিক 4। দশমিক 4 বুলি ক'লে 0 আৰু 1ৰ মাজত থাকিব। ঠিক তেনেকৈ 7/3 যদি কয় তেতিয়াহ'লে এই সংখ্যাটো কাৰ মাজত থাকিব? আমি সিলেক্ট কৰিব লাগিলে আমাৰ কি হৈ যায়? কিছু অসুবিধা আহি যায়। আমি এইটো বাৰু 0 আৰু 1ৰ মাজত আছে, এইটো এতিয়া কাৰ মাজত আছে আমি চাব লাগিলে 7ক কি কৰিব লাগিব? 7ক তোমালোকে 3ৰে হৰণ কৰি দিয়া। 3ৰে 7ক কেইবাৰ যাব? দুবাৰ, অৰ্থাৎ 3 2 6। তাৰপিছত 7ৰ পৰা 6 গ'লে 1। তাৰপিছত দশমিক দিয়াৰ লগে ইয়াত এটা 0 বহিল। 3 3 গুণ 9। তাৰমানে তোমালোকে বুজিব লাগিব 2 পালো নে এইটো? এই সংখ্যাটো আৰু তাৰ পিছৰ সংখ্যাটোৰ মাজত বহিব, অৰ্থাৎ 2 আৰু 3ৰ মাজত বহিব। অৰ্থাৎ 7/3 টো 2 আৰু 3 ঘৰৰ মাজত বহিব। ঠিক তেনেকৈ আমাৰ যদি এই 5/3 যদি থাকে তেতিয়াহ'লে এইটো কাৰ মাজত থাকিব? 5ক 3ৰে হৰণ কৰা 3 1 গুণ 5ক 3ৰে হৰণ কৰা 3 1 গুণ 3। 5ৰ পৰা 3 গ'লে 2, দশমিক দিলা 0, 6 3 গুণ 18। অৰ্থাৎ এই সংখ্যাটো থাকিব 1 আৰু তাৰ পিছৰ ঘৰ, অৰ্থাৎ 1 আৰু 2ৰ মাজত থাকিব। এনেকৈ আমি কাৰ মাজত থাকে সেইটো প্ৰথমতে জানি ল'ব লাগিব। লৈ উঠি আমি সেই সংখ্যাবিলাক কেনেকৈ সংখ্যা ৰেখাত বহুৱাম চোৱা যাব পাৰোঁ। আমি প্ৰথম এই সংখ্যাটো কাৰ মাজত থাকে বুলি কৈছোঁ? 1 আৰু 0 আৰু 1ৰ মাজত। 0 আৰু 1ৰ মাজত থাকিব লাগিলে ঘৰটো কি আছে? ইয়াত 5 আছে। তেতিয়াহ'লে এই ঘৰটোক আমি সমানে 5টা ভাগত ভাগ কৰিব লাগিব। 1 2 3 4 5। 1 2 3 4 5টা ঘৰ আছে। গতিকে এটা সমানে 5টা ভাগ কৰিলোঁ। এইটোত কৰিম, এইটোতো আমি 5টা 5টাহে কৰি যাব লাগে। চবতে আমি 5টা 5টাহে ভাগ কৰিলোঁ। 1 2 3 4 5টা, এনেকৈ 5টা 5টা ভাগ কৰিলোঁ। কৰাৰ পিছত ইয়াতে 5/2, অৰ্থাৎ 5টা ভাগৰ 2টা ভাগ। ইয়াৰে 5টা ভাগৰ 2টা ভাগ এইটো লৈ ল'ম, অৰ্থাৎ 1 2 2টা ভাগ এইটো। এইটোৱে হ'ব কি হ'ব? 5/2, অৰ্থাৎ 2/5 হৈ গ'ল। এতিয়া এই সংখ্যাটো যদি বহাব লাগে তেতিয়াহ'লে ইয়াতে 3 আছে। আমি ইয়াত প্ৰত্যেকটো ঘৰত কেইটাকৈ কৰিব লাগিব? 3টা 3টা কৰি যাব লাগিব। ঠিক তেনেকৈ ইয়াতেও 5/3 আছে, ইয়াতেও আমি 3টা 3টা কৰিব লাগিব। গতিকে এই সংখ্যাটো এতিয়া মই বহাব লাগিলে ক'ত বহাব লাগে মই দেখুৱাই দিছোঁ। ইয়াতে আমি কেইটা ভাগ কৰিম? আমি ইয়াতে 3টা, 1 2 3, 1 2 3, 1 2 3টা 3টা ভাগ কৰিলোঁ। এইটো আমাৰ মেইন ভাগ, এইটো মেইন ভাগ, আৰু এইকেইটা সৰু ভাগ কৰিছোঁ। এতিয়া আমি কি কৰিম? এই 3/7টো আমাৰ কোনটো ভাগত পৰিব সেইটো আমি জানিব লাগিলে আমি কৈছোঁ 3 2 6, অৰ্থাৎ 2। 7ক 2 বাৰ গৈছে, গতিকে 2 আৰু 3ৰ মাজত বহিব। অৰ্থাৎ এইটো যদি আমি কি কৰি লওঁ? 7/3টো আমি যদি মিশ্ৰ ভগ্নাংশলৈ নিওঁ 3 2 6, আৰু কিমান থাকিব? বাকী ৰৈ গ'ল 1, গতিকে 1/3। অৰ্থাৎ
2 ঘৰ গ'ল যাই উঠি 3 ভাগৰ এভাগ গ'ল এভাগ দুভাগ 3 ভাগৰ এভাগ অৰ্থাৎ এইখিনিত বহিব কি 7/3 ঠিক কেনে 5/3 টো ক'ত বহিব 3 1 গুণ 3 অৰ্থাৎ এবাৰ গৈছে গতে 1 আৰু 2 ৰ মাজত বহিব এই যদি 5/3 টো আমি কৰো কি সমস্ত ভাঙৰ 3 1 গুণ 3 2/3 হ'ল 2/3 অৰ্থাৎ এই ঘৰটোত ক'ত বহিব 1 গ'ল 1ৰ পিছত আমাৰ 3টা ভাগৰ 2টা ভাগ অৰ্থাৎ 1 2 3টা ভাগৰ আমি কেইটা ভাগত বহাই দিম 2টা ভাগত অৰ্থাৎ এইটোৱে কি হ'ব 5/3 এনেকৈ আমি সংখ্যা ৰেখাত সংখ্যাবিলাক কি কৰিব পাৰো বহুৱাব পাৰো আমি এই ধৰণে এটা আমি এনে দেখাত যদিও আমি কি মাজত ইয়াৰ মাজত কোনো সংখ্যা নাই বুলি ভাবিছিলো কিন্তু দেখা গ'ল যে ইয়াত অসংখ্য সংখ্যা আছে কিমান সংখ্যা আমি গণি শেষ কৰিব নোৱাৰো গতিকে ইয়াত অসীম সংখ্যক সংখ্যা থাকিব পাৰে গতিকে সংখ্যা ৰেখাত কেনেকৈ সংখ্যাবিলাক বহুৱাব লাগে মই সেয়া দেখুৱালো যদি তোমালোকে কিবা বুজি নোপোৱা থাকা তেতিয়া হলে সুধি লবা আৰু যদি তোমালোকে কি হয় বুজি পাইছা বা ভাল লাগিছে তেনেহলে তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা বুলি আশা থাকিল আৰু লগতে কোনোবা যদি চেনেলটোত নতুনকৈ আহিছা তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা সাবস্ক্ৰাইব কৰি ললে তোমালোকে মই দিয়া ভিডিঅ'বিলাক পাই থাকিব পাৰিবা গতিকে মই ইমানতে আজি ক্লাছটো সামৰণি মাৰিছো ধন্যবাদ